আজি কেইদিনমানৰ পৰা মোৰ ফেচবুক আৰু ইনষ্টাগ্ৰামত এটা ভাইৰেল ৰেচিপি আহি আছিলে বাৰে ভাবিলোঁ যে ময়ো ঘৰত ট্ৰাই কৰোঁ তাৰ কাৰণে মই লৈ লৈছোঁ এটা গ্লাছৰ জাৰ আৰু এটা আনাৰস খাইছিলোঁ তাৰে বাকলিখিনি ৰাখি থৈছিলোঁ সেইখিনি দি দিছোঁ লগতে কেইটুকুৰামান আনাৰস আৰু লগতে দিছিলোঁ এটুকুৰা দালচিনি কেইটামান জালুক আৰু চেনি 3 চামুচমান দিছোঁ বেছিকৈও দিব পাৰি বেছিকৈ দিলে আৰু ভাল হয় খাবলৈ আৰু এইখিনি এতিয়া পানী একেবাৰে ভৰ্তিকৈ থৈ পিনে কাপোৰখনেৰে ওপৰত মুখখন বান্ধি পেলাই ফাৰ্মেণ্ট হ'বলৈ থৈ দিব লাগিব আচলতে এইটো পেটৰ কাৰণে বহুত ভাল এইটো প্ৰ'বায়'টিক বুলিও ক'ব পাৰি আৰু এইখিনি থ'ব লাগিব আমি 4 দিনৰ কাৰণে এনেকৈ আন্ধাৰ জেগাত হেমেকা জেগাত হ'লে বেয়া হৈ যাব আৰু যদি ওপৰত গ্লাছটোৰ এনেকৈ বাবলছ আহিছে তেতিয়াহ'লে এইখিনি ফাৰ্মেণ্ট হৈ গ'ল এতিয়া এই ফাৰ্মেণ্ট হোৱা পানীখিনি চাকনিৰে চাকি মই আকৌ এই ৱাইনৰ বটলটোত থৈ দিলোঁ এইখিনি আকৌ মই 3 দিনৰ কাৰণে একেই আন্ধাৰ জেগাত থ'ব লাগিব আৰু এতিয়া একদম স্প্ৰাইট খোলাৰ নিচিনাকৈ বাবলছখিনি ওপৰত আহি গৈছে দৌৰ মাৰি ৰাতিপুৱা শুই উঠিয়ে মই বটলটো চাবলৈ গৈছোঁ 3 দিনৰ পিছত ইমান যে ভাল লাগিছে খোলাৰ লগে লগে মোৰ কিচেনটো ইমান এস্থেটিক নহয় আৰু মোৰ অৱস্থাও বহুত বেয়া হৈছে এক্সাইটমেণ্টত ৰাতিপুৱাই গৈ খুলিছোঁ বাট ফিজ দেখিছে লিটাৰেলি ছ'ডা সঁচাকৈ ছ'ডা সঁচাকৈ আপোনালোকে ট্ৰাই কৰিব খাবলৈ বহুত ভাল হৈছে একেবাৰে ঘৰুৱা মানে স্প্ৰাইটৰ নিচিনা কিবা এটা অলপ দালচিনি জালুকৰ এনেকৈ গোন্ধ আহিছে ভাল লাগিছে মোৰ ফালৰ পৰা একদম থামছ আপ বহুত ভাল লাগিছে খাবলৈ আপোনালোকেও ট্ৰাই কৰি চাব নেক্সট মই বনাম বুলি ভাবিছোঁ কাঞ্জি বিটৰুটৰ সেইটোও বহুত ভাল বস্তু হয় গতিকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টছত জনাব আজিলৈ সকলোকে বাই